हेलो बंधु बान्धवीসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বৌ আৰু ভতিজা হতে আহিছো চাৰিআলিলৈ বুলি ছোৱালী এজনীৰ কাৰণে সোণৰ আঙঠি বনাবলৈ যেহেতু ছোৱালীজনী এতিয়া ডাঙৰ হৈছে সেইকাৰণে তাই কাণফুলিযোৰ খুবেই প্ৰয়োজন কাণফুলিযোৰ বনাবলৈ দিয়াৰ কাৰণে নিবলৈ আহিছো আৰু টমটমত আহিলে যে কিমান কপাই নিয়ে আৰু দেই এইদৰে আহিবলগীয়া হয় উপায়টো নাই খোজকাঢ়ি আহিবলৈ যেহেতু অলপ দূৰ হয় সেইকাৰণে টমটমতে এইদৰে আহিবলগীয়া হয় আৰু কেমেৰাটো চাওকচোন কিমান কপিছে আৰু এদৰে আমি আহি পালোহি নৰ্মাল ফিল তাৰ পাছত আহি পালোহি মেইন চাৰিআলি ডাকঘৰ ফ্ৰণ্ট এয়া দেখিছেনে বাৰু আগতকৈ কিন্তু ৰাস্তা পথ অলপ বহল হ'ল সেই কাৰণে অহা যোৱা কৰিবলৈ দুইটা সাইডে যাব পৰা হ'ল টু লাইন হ'ল যেহেতু আৰু এদৰে আমি গৈ আছো আৰু গৈ পালোগৈ জুৱেলাৰী দোকান আৰু দেখিছেনে মই এদৰে ছোৱালীজনীৰ কাৰণে সোণৰ কাণফুলি এযোৰ ধুনীয়াকৈ সৰুকৈ ডাঠকৈ বনাব দিছো আৰু এয়া তেওঁ যেহেতু জুখি মেলি দিছে ওয়েট কিমান হৈছে চাই দিছে সেইকাৰণে ভালদৰে চাই মেলি লৈ লৈছো আৰু তাৰ পাছত আমি এইদৰে কিছু সময় ৰলো যেহেতু তেওঁ জুখমাখ কৰি আছে সোণৰ বস্তু হয় যেহেতু এতিয়া লাখৰ ওপৰত দাম হ'ল সোণ কিনিবলৈ ভয় লগা হ'ব এতিয়া তাৰ পাছত কিছু পৰ আমি এইদৰে বহিলো আৰু তাৰ পাছত এয়া দেখিছেনে ভতিজাজনী ইমান যে মৰম লগা তাই এবাৰ মাকলৈ গৈছে এবাৰ মোলৈ গৈছে আজিলৈ ভিডিঅ' ইমানে